অসম অৰুণাচল সীমান্তৰ টিগুপানী সংৰক্ষিত বনাঞ্চলত জাগুন বন বিষয়াৰ অভিযান এক গোপন সূত্ৰৰ ভিত্তিত দেওবাৰে নিশা জাগুন বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া প্ৰমোদ ফুকনৰ নেতৃত্বত যোৱা এটা বনৰক্ষী দলে অভিযান চলাই নিশা প্ৰায় 10 মান বজাত বনাঞ্চলখনৰ বাদুলিখেতি অঞ্চলৰ পৰা এটা ছাগলী পশুসহ এজন চিকাৰীক গ্ৰেপ্তাৰ কৰে। মৃত পশুটোৰ সৈতে দুটা বন্দুক জব্দ কৰে চিকাৰীটোৰ পৰা। চোৰাং চিকাৰীটোৰ নাম ৱাডেম চিকচা। ঘৰ অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজুৰ আপাৰ কোলাম গাঁৱত। লোকজন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰত দ্বিতীয় ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নত কৰ্মৰত বুলি জানিব পৰা গৈছে। লোকজনৰ সৈতে থকা আন দুজন চিকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। জাগুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।